দেবেন আছিল এজন কাঠমিস্ত্ৰী। কামৰ পৰা উভতি আহোঁতে সেইদিনাখন তেওঁৰ যথেষ্ট পলম হৈছিল। দবা পিটা বৰষুণ, চাৰিওফালে কেৱল ভেকুলীৰ আৰু জিলি পৰুৱাৰ মাত। এখন হাতত এটা ছাতি আৰু টৰ্চ লাইটটো লৈ দেবেন আহি আছিল। সেই বৰষুণৰ নিশা আহি থাকোঁতে ৰাস্তাৰ মাজতে দেখিছিল কাৰোবাক, এজন ওখ পাখ ৰেইনকোট পিন্ধা মানুহ আৰু এখন হাতত এটা লেম্প। দেবেনে ভাবিছিল টাউনৰ পৰা হয়তো কোনোবা উভতিছে। দেবেনেও বেছি ভাবি নাথাকি সেই মানুহজনৰ পিছ লৈছিল। গৈ থাকোঁতে দেবেনে এটা কথালৈ মন কৰিলে। মানুহজনে খোজকাঢ়ি গৈ আছিল যদিও সেই বোকা মাটিবোৰত যে খোজৰ শব্দ হোৱা নাছিল, তাৰ সলনি হৈছিল এটা আচৰিত শব্দ। সেই শব্দ শুনি দেবেনে লগে লগে টৰ্চৰ পোহৰ ভৰিৰ ফালে মাৰিছিল। যি দেখিলে দেবেনৰ যে কলিজা কঁপি উঠিল। মানুহজনৰ যে ভৰি নাছিল, তাৰ সলনি আছিল ঘোঁৰাৰ দৰে ঠেং। সেইদিনাখন দেবেন ঘৰৰ পৰা কামলৈ ওলাইছিল। অলপ দূৰ গৈ যে তাৰ চাইকেলখন পাংচাৰ হৈছিল, সেয়ে সেই চাইকেলখন থৈয়ে কামলৈ ওলাইছিল। দেবেনৰ কাম আছিলে টাউনত। গাঁৱৰ পৰা যথেষ্টই দূৰ টাউন। কাম শেষ হোৱা মানে নিশা 10 মান বাজিছিল। আহি থাকোঁতেই যে হঠাৎ বৰষুণ এজাক পৰিছিল। ৰাস্তাটোৰ ইফালে সিফালে চাই দেখে কেইবাখনো দোকান খোলা আছে। সেই দোকানৰ পৰা টৰ্চ আৰু ছাতি এটা কিনি সি আগবাঢ়িল ঘৰলৈ। গাঁৱৰ সেই ৰাস্তাটো পোৱা মানে নিশা 12 বাজিব হৈছিল। তাৰ সন্মুখত মানুহজনৰ সেই ৰূপ দেখি তাৰ যে গাৰ নোম শিয়ৰি উঠিছিল। দেবেন মাথো দৌৰিবলৈ ধৰিলে। দৌৰি দৌৰি দেবেনে ভাবিবলৈ ধৰিলে, আৰু সি তেতিয়া গম পাইছিল সেয়া আছিল ঘোঁৰাপাক। যদি ঘোঁৰাপাকে পাইছে তেনেহ'লে দৌৰি আৰু লাভ নাই। তেনেতে তাৰ মনত পৰিছিল তাৰ পেণ্টৰ পকেটত এখন লোহাৰ বটালি আছে, আৰু ঘোঁৰাপাকে লোহালৈ ভয় কৰে। কথাবোৰ ভাবি কাষলৈ চাই দেখে সেই ঘোঁৰাপাকটো যে তাৰ লগে লগে দৌৰি আহি আছে। ভগৱানৰ নাম লৈ দেবেনে বটালিখন ঘোঁৰাপাকৰ মুখখনলৈ দলিয়াই দিছিল। বটালিখন গাত পৰাৰ লগে লগেই যেন ঘোঁৰাপাকটো এটা বিকট চিঞৰ মাৰিছিল, আৰু সেই চিঞৰত যেন গোটেই জংঘল কঁপি উঠিছিল। সেই বটালিখন ঘোঁৰাপাকৰ গাত পৰাৰ লগে লগেই যেন ঘোঁৰাপাকটো নাইকিয়া হৈ ৰ'ল। বৰষুণজাক তেতিয়াও পৰি আছিল, কিন্তু সেই ভয়ংকৰ শব্দ যেন আৰু নাই। দেবেনে যে উশাহ নসলোৱাকৈ দৌৰি ঘৰ পালে। পিছদিনা পুৱাৰ গাঁৱৰ মানুহে সেই ঠাইত গৈ দেখিলে যে সঁচাকৈ সেই মাটিখিনিত ঘোঁৰাৰ বহুত খোজ আছে, আৰু সেইদিনাৰ পৰাই সেই ৰাস্তাৰে নিশা যোৱাটো সকলোৰে বন্ধ হ'ল। যদি কেতিয়াবা বৰষুণৰ নিশা ৰাস্তাত কাৰোবাৰ খোজৰ শব্দ শুনে, তেন্তে এবাৰ মাটিলৈ চাবলৈ নাপাহৰিব। হয়তো এয়া মানুহ নহয়, ঘোঁৰাপাক।